ডুবাইলৈ পলায়নৰ যুঁজা সুমি বৰা তাৰ্কিক বৰাৰ পলাই পলাই বাহৰ পাতিছে নেপালৰ পোখৰাত কলা ৰঙৰ বিলাসী গাড়ীৰে নেপাল পালেগৈ দুয়ো ডিব্ৰুগড়ৰ বিশাল ফুকন কাণ্ডৰ তদন্তৰ দায়িত্ব নতুনকৈ লোৱা CIDৰ SITৰ হাতত পৰিছে এই তথ্য অনলাইন ট্ৰেডিঙৰ নামত শ শ লোকক প্ৰবঞ্চনা কৰি কেইবাশ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত অভিযুক্ত বিশাল ফুকন সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী কাৰাগাৰৰ বন্ধ কোঠৰী বিনিত্ৰ ৰজনী কটাইছে বিশালে পাতি লোৱা ভায়েকক ৰঙাঘৰৰ আলহী কৰি স্বামীসহ ডুবাইলৈ পলায়নৰ যুঁজা চলনাময়ী সুমিৰ বিশাল ফুকন গ্ৰেপ্তাৰ হোৱা দিন ধৰি পলাই আছে সুমি বৰা আৰু তাৰ্কিক বৰা বিশালৰ গ্ৰেপ্তাৰৰ দিনা কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ নিশা ওলাই আহিছিল সুমি আৰু তাৰ্কিক তেতিয়াৰে পৰা সুমি তাৰ্কিকৰ মোবাইল বন্ধ খবৰ অনুসৰি বিগত দিনকেইটাত ঘনে ঘনে চুং হলাইছিল সুমি তাৰ্কিকে প্ৰায় কেইদিনতে দুয়োকে আশ্ৰয় দিছিল ফটোগ্ৰাফাৰ তাৰ্কিকৰ সহযোগীয়ে আইনজ্ঞৰ পৰা আইনী পৰামৰ্শ লোৱা হৈছিল ডুবাইলৈ পলাব পাৰিলে ৰক্ষা পৰে সুমি তাৰ্কিক সন্ধান আছিল এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গুৱাহাটী বিমানবন্দৰত হিয়া সম্ভৱ নাছিল চুং হলাই হলাই নেপালৰ পোখৰা পালেগৈ সুমি বৰা আৰু তাৰ্কিক বৰা পোখৰাত থকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰাই ডুবাইলৈ উৰা মৰাৰ পৰিকল্পনা ভিছাৰ বাবে অপেক্ষা কৰি পোখৰাতে আছে দুয়ো তাৰ মাজতে বিশাল সুমিৰ ঘটনাক লৈ ডিব্ৰুগড় আৰক্ষীৰ দ্বিতীয়খন সংবাদমেল কোনো লোককে মোষ্ট ৱান্টেড ঘোষণা কৰা হোৱা নাই ৰাজ্যৰ সৰ্বমুঠ 22 জন লোকৰ ভিতৰত ডিব্ৰুগড়ৰ 8 জন লোকলৈ লুকআউট নোটিছ জাৰি কৰিছে আৰক্ষীয়ে সুমি আৰু তাৰ্কিকৰ বিৰুদ্ধেও জাৰি হৈছে লুকআউট নোটিছ সুমি বৰাৰ ক্ষেত্ৰত কি পাইছা তুমি এতিয়ালৈকে তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বইটি আছে তাৰ যিখিনি মানে এভিডেন্সেছ পাইছে তাৰ পিছত তেখেতৰ নামতো আমি লুকআউট নোটিছ এইটো ইছ্যু কৰা হৈছে আমাক এটলিষ্ট তেখেতে ইয়াৰ পৰা মানে পলাই যাবতো আমি এইটো খবৰ পাম আমি ব্যুৰ অফ ইমিগ্ৰেশ্যনৰ পৰা মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিজাৰেল হিচাপ আছে সেইটো মানে কি বিকজ আমি নোটিছ দিয়াৰ পিছতো এপিয়াৰ কৰা নাই সেইটো কাৰণতে আমি আপস্কণ্ডিং হোৱাৰ মানুহক মানে লুকআউট নোটিছেছ দিয়া হৈছে তাৰ মাজতে সুমি তাৰ্কিকক বিচাৰি মেঘালয়ৰ চেৰাপুঞ্জীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান চেৰাপুঞ্জীত সুমি বৰাৰ মোবাইলৰ লোকেশ্যন পাইছিল আৰক্ষীয়ে SITৰ নিৰ্দেশত মেঘালয় আৰু গুৱাহাটী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই সুমি তাৰ্কিকক বিচাৰি ঘটনা সন্দৰ্ভত তদন্ত আগবঢ়াই নি বিশাল ফুকনৰ 18টাকৈ বেংক একাউণ্ট জব্দ কৰিছে আৰক্ষীয়ে একাউণ্টসমূহত 100 কোটিৰো অধিক টকা লেনদেনৰ তথ্য আৰক্ষীৰ তদন্তৰ খাতিৰতে বহু তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিল ডিব্ৰুগড় আৰক্ষী বিশালৰ ঘৰৰ মানুহকো সমন দিয়া হৈছে বিশাল সুমিয়ে গহনা ক্ৰয় কৰা বিপণীটো তদন্ত কৰিছে আৰক্ষীয়ে অকল একাউণ্টৰ ফাইনেল টকাৰ কথা নাই কিমান ট্ৰানজেকশ্যন হৈছে এইটো ওলাব লাগে আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব তো সেইটো ফাইনেল নাই এক বছৰ আগৰো কিমান ট্ৰানজেকশ্যন হৈছে কিমান লোৱা হৈছে কিমান উইথড্ৰ কৰিছে তো সেইটো ডিটেইল এনালাইচিছ চলি আছে এই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে বিকজ দেৰ লট অফ একাউণ্টছ তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো কাৰণ টোটেল কেলকুলেট এনেকৈ কৰা নাই বাট আই থিংক এৰাউণ্ড 100 crore এনেকৈ হ'ব লাগিব ইয়াৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পাতি লোৱা বায়েক সুমি বৰাক বিশালে দিছিল ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি হীৰাৰ আঙুঠিৰ উপৰি কেইবা লাখ টকা সোণ হীৰাৰ অলংকাৰ সুমিক উপহাৰ দিছিল বিশাল ফুকনে বিশাল ফুকন আৰু সুমি বৰাৰ বহু ইলেক্ট্ৰনিক সামগ্ৰীও জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ বিশেষজ্ঞই পৰীক্ষা কৰি আছে এই ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বিশালৰ সৈতে কোন কোন ট্ৰেডিঙত জড়িত আছিল সকলো তথ্য উদ্ধাৰ হোৱাৰ দাবী ডিব্ৰুগড় আৰক্ষীৰ তদন্তত আৰু বহু লোকৰ নাম অহাটো নিশ্চিত কিন্তু কাৰ নাম আহিব সেয়া এতিয়াও জনোৱা নাই আৰক্ষীয়ে চিকিৎসকলৈ সমনৰ কথাও নস্যাত ডিব্ৰুগড় আৰক্ষীৰ ব্যুৰ অফ ইমিগ্ৰেশ্যনক আমি কণ্টেক্ট কৰিছোঁ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ যি এবস্কণ্ডিং একিউজড আছে আৰু সেবি ইনকাম টেক্স ডিপাৰ্টমেণ্ট হয় বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছোঁ বেছড অন দ্য এভিডেন্সেছ নটিচেছ দিছোঁ আমি মোৰ দেন 7 to 8 আমি মানুহক নটিচ দিছোঁ আমি উইটনেছেছৰ ষ্টেটমেণ্টটো এটলিষ্ট 15 ষ্টেটমেণ্টটো লৈ আছোঁ যি মানুহ ইনভেষ্টাৰ্ছ আছে তেখেতৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছে
অৱশ্যে তাৰ মাজতে সংবাদ মাধ্যমলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ট্ৰেডিঙৰ বাতৰি কৰি থাকক অভিযুক্তসকল গ্ৰেপ্তাৰ নোহোৱালৈ বাতৰিৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰি থাকক সাংবাদিকে মানুহ এজন পলাই থাকিলে তাৰটো আপডেট দিব নোৱাৰি গ্ৰেপ্তাৰ হ'ব নিশ্চয় আৰু গ্ৰেপ্তাৰ হ'লে আপোনালোকক গ্ৰেপ্তাৰ হোৱা ৰাতিপুৱা দিনটোত খবৰ দিম তেতিয়ালৈকে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি নিউজ কৰাৰ দায়িত্ব আপোনালোকৰ যাতে পুলিচৰ ওপৰত প্ৰেছাৰ এটা ক্ৰিয়েট হৈ থাকে সংবাদ মাধ্যমৰ বাতৰি চলি থাকিব অভিযুক্তক গ্ৰেপ্তাৰ নোহোৱালৈ আৰু ট্ৰেডিঙৰ নামত চলি থকা প্ৰবঞ্চনাৰ সাম্ৰাজ্যখন উৎখাত নোহোৱালৈ বাতৰি কৰি থাকিব সাংবাদিকে কিন্তু তাৰ মাজতে অসমৰ স্মাৰ্ট পুলিচৰ চকুত ধূলি দি সুমি বৰা আৰু তাৰ্কিক বৰা যদি ডুবাইলৈ পলাই যায় তাতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে ব্যুৰো ৰিপৰ্ট NKTV+